Hello everybody, ঠিক খবৰ সকলো নিশ্চয় ভাল। আজি আমি এটা নতুন কন্টেন্টৰ ওপৰত ভিডিঅ' লৈ আহিছোঁ, হিষ্টৰী অফ আছাম। বহুতো MCQ টাইপ কুৱেশ্যনছ এণ্ড এনচাৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। এইসমূহ কুৱেশ্যন এনচাৰ আহিব পাৰে APSC, UPSC, আছাম পুলিচ, SSC এক্সাম, ৰেলৱে, APDCL বেংকিং এক্সাম, এণ্ট্ৰেন্স এক্সাম, এয়াৰফ'ৰ্চ, ইণ্ডিয়ান আৰ্মি, এটচেট্ৰা এটচেট্ৰা এটচেট্ৰা। ঠিক আছে, তেন্তে সময় খৰচ নকৰি আগবাঢ়োঁ ভিডিঅ'টোৰ ফালে। First question লৈ আহিছোঁ, the Yandabu Treaty was signed in 1826 between তাৰ মাজত ইয়াণ্ডাবু সন্ধি চুক্তি স্বাক্ষৰিত হৈছিল। তো বলক ইয়ালৈ যোৱাৰ আগতে প্ৰথম কুৱেশ্যনটোতে আছে ব্ৰিটিছ ক্ৰাউন, অপশ্যন নম্বৰ A, ব্ৰিটিছ ক্ৰাউন এণ্ড আহোম কিং, ব্ৰিটিছ ক্ৰাউন। ঠিক আছে, কুৱেশ্যনকেইটা কৰিব চাই লওক। ৰাইট এনচাৰ হৈছে অপশ্যন নম্বৰ C। ঠিক আছে, অপশ্যন নম্বৰ C ইজ দ্য ৰাইট এনচাৰ। নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। অপশ্যন নম্বৰ C ইজ দ্য ৰাইট এনচাৰ। অ'কে, এইবাৰ লৈ আহিছোঁ আন এটা কুৱেশ্যন। স্ক্ৰীনত দেখা পাইছে, হু এমং দ্য ফলোইং ৱাজ নোন এজ ইকনমিক্স এণ্ড ছ'চিয়েল ৰিফৰ্মাৰ ডিউৰিং দ্য আহোম ৰুল। নিশ্চয় বুজি পাইছে। লাচিত বৰফুকন, অপশ্যনকেইটা হৈছে লাচিত বৰফুকন, মোমাই তামুলী বৰুৱা, পুৰনানন্দ বৰগোহাঁই, বদন বৰফুকন। ৰাইট এনচাৰ হৈছে মোমাই তামুলী বৰুৱা। অপশ্যন নম্বৰ B ইজ এ ৰাইট এনচাৰ। ঠিক আছে, নেক্সট কুৱেশ্যন আপোনালোকৰ। কুৱেশ্যন নম্বৰ 3, in 1794 the period of Ahom kingdom was shifted from Rangpur to Kodoi স্থানান্তৰিত কৰা হৈছিল ৰংপুৰৰ পৰা কেপিটেলখন। ঠিক আছে, তেতিয়াহ'লে অপশ্যন হৈছে A যোৰহাট, B চৰাইদেউ, C গড়গাঁও, D সোণাৰী। ঠিক আছে, ৰাইট এনচাৰ হ'ব ইয়াতে অপশ্যন নম্বৰ A। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ শ্ব' হ'ব কুৱেশ্যন নম্বৰ 4, which of the following Ahom king signed the Treaty of মাজুলী। মাজুলীৰ যি চুক্তি, কোচ ৰজা নৰনাৰায়ণৰ লগত আহোমৰ ৰজাৰ যি চুক্তি হৈছিল, সেই চুক্তি আহোমৰ কোনজন ৰজাৰ লগত চুক্তিত স্বাক্ষৰিত হৈছিল। অপশ্যন নম্বৰ A প্ৰমতা সিংহ, অপশ্যন নম্বৰ B চুকাফা, অপশ্যন নম্বৰ C সুখাম্পা, অপশ্যন নম্বৰ D ৰাইট এনচাৰ হৈছে ইয়াতে কুৱেশ্যন নম্বৰ 4ৰ ৰাইট এনচাৰ অপশ্যন নম্বৰ C সুখাম্পা। ঠিক আছে, নেক্সট কুৱেশ্যন, the rule of Ahom kingdom ended with the invasion of। ঠিক আছে, আহোমৰ যেতিয়া শাসন শেষ হৈছিল, 600 বছৰীয়া আহোম শাসন কাৰ থ্ৰুৱেদি শেষ হৈছিল? বাৰ্মিজ সকলৰ, সকলোৱে জানো বাৰ্মিজ সকলৰ থ্ৰুৱেদি। অপশ্যন নম্বৰ A পৰ্তুগীজ আছে, ইয়াতে অপশ্যনবোৰ চাই ল'ব মোগল, কিন্তু অপশ্যন নম্বৰ B ইজ দ্য ৰাইট এনচাৰ। ঠিক আছে, নেক্সট কুৱেশ্যন আহিছে, in which year did the কোচ কিং নৰনাৰায়ণ invade the আহোম কিংডম। কিমান চনত? ঠিক আছে, অপশ্যন নম্বৰ A, অপশ্যন নম্বৰ B, অপশ্যন নম্বৰ C, অপশ্যন নম্বৰ D কোনটো চনত শুদ্ধ হয়? শুদ্ধ চনটো টিক দি দিওঁ, অপশ্যন নম্বৰ A এতিয়া ৰাইট এনচাৰ। নেক্সট কুৱেশ্যন আহিছে, দ্য লাষ্ট ইণ্ডিপেণ্ডেণ্ট আহোম কিং বা কোনজন ৰজা স্বাধীন ৰজা আছিল আহোমৰ ব্ৰিটিছৰ শাসনৰ আগলৈকে বা বাৰ্মিজ সকলৰ শাসনৰ আগলৈকে। ঠিক আছে, কোনজন ৰজা? অপশ্যন নম্বৰ A চন্দ্ৰকান্ত সিংহ, কমলেশ্বৰ সিংহ, যোগেশ্বৰ সিংহ, পুৰন্দৰ সিংহ। কোনজন হয় স্বাধীন ৰজা আছিল? D পুৰন্দৰ সিংহ। তাৰপিছত নেক্সট কুৱেশ্যন আহিছে বাৰু, শদিয়াখোৱা গোহাঁই কোন আছিল? জামিনদাৰ আছিল, ফ্ৰণ্টিয়াৰ অফিচাৰ আছিল, কিং ৰজা আছিল, নভেল কমাণ্ডাৰ আছিল। অপশ্যন নম্বৰ B ৰাইট এনচাৰ। ঠিক আছে, নেক্সট কুৱেশ্যন আহিছে, দ্য কিং নিক নেম এজ ভাগা ৰাজা আৰু বুঢ়া ৰাজা হিচাপে তাক জনা গৈছিল। বুঢ়া ৰাজা আৰু বগা ৰাজা হিচাপে খুৰা ৰাজা বুলিও যাক কোৱা হৈছিল। চুতিয়াম্পা, চুতাম্পা, সুনিতপা আৰু চুৰাম্পা। অপশ্যন নম্বৰ C হৈছে ৰাইট এনচাৰ। ঠিক আছে, অপশ্যন নম্বৰ C নহয়, চৰি D, অপশ্যন নম্বৰ D হৈছে ৰাইট এনচাৰ চুৰাম্পা। নেক্সট কুৱেশ্যন আহিছে, ৰংঘৰ was first constructed during the reign of প্ৰমত্ত সিংহ, ৰুদ্ৰ সিংহ, ৰাজেশ্বৰ সিংহ, গদাধৰ সিংহ। কাৰ দিনত ৰংঘৰ কৰা হৈছিল? ৰুদ্ৰ সিংহ। ঠিক আছে, অপশ্যন নম্বৰ B। নেক্সট কুৱেশ্যন, the first Ahom monarch to assume the Hindu title স্বৰ্গনাৰায়ণ। স্বৰ্গনাৰায়ণ যি শব্দ আছিল, সেই শব্দটো কোনজন ৰজাৰ? ঠিক আছে, টাইটেল যিটো টাইটেল আছিল, সেই উপাধি, সেই উপাধিটো কোনজন ৰজাৰ? শিৱসিংহ, প্ৰতাপ সিংহ, চুহুংমুং, জয়ধ্বজ সিংহ। কোনজন ৰজাৰ দিনৰ পৰা প্ৰচলিত হৈ আহিছে? অপশ্যন নম্বৰ C চুহুংমুং ৰজাৰ দিনৰ পৰা। ঠিক আছে, নেক্সট কুৱেশ্যন, আহোম মোগল কনফ্লিক্ট ended with which battle? আহোম আৰু মোগলৰ যি
চুক্তি, ঠিক আছে, সেই চুক্তি ক'ত হৈছিল? বেটেল অফ ইটাখুলি, ইটাখুলি দিছিল। আহোম মোগল কনফ্লিক্ট এণ্ডেড উইথ বেটেল। কিছুমানে শৰাইঘাট বুলি ভাবিব পাৰে, শৰাইঘাট, কিন্তু নহয়। শৰাইঘাট কিয় নহয়? তাত যুদ্ধহে হৈছিল, চুক্তি স্বাক্ষৰিত হোৱা নাছিল। ইটাখুলিত হৈছিল, ইটাখুলিৰ ৰণত। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য লাষ্ট কেপিটেল অফ আহোম কিংডম? ঠিক আছে, আহোম ৰাজ্যৰ শেষ ৰাজধানী কোনখন হয়? ৰংপুৰ, যোৰহাট, চৰাইদেউ, গড়গাঁও। একেবাৰে শেষৰখন হৈছে যোৰহাট। যোৰহাটৰ পিছত আৰু কোনো ধৰণৰ ৰাজধানী পাতিব নোৱাৰিব, অৰ্থাৎ ৰাজত্ব কৰিব নোৱাৰিব। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ মোৱামৰীয়া ৰেবেলিয়ন? মোৱামৰীয়া যি বিদ্ৰোহ আছিল, সেই বিদ্ৰোহ কিহৰ ওপৰত হৈছিল? অপশ্যন নম্বৰ এ, বি, চি, ডি। অপশ্যন নম্বৰ চি হৈছে কনফ্লিক্ট বিটুইন আহোমছ এণ্ড মৰাণ, মৰাণসকলৰ ওপৰতেই হৈছিল। নেক্সট কুৱেশ্যন, হুইচ আহোম কিং প্লেন টু ইনভেড বেংগল? ঠিক আছে, কোনজন ৰজাই বেংগললৈকে ৰাজত্ব কৰাৰ, ৰাজ্য বিস্তাৰ কৰাৰ ব্যৱস্থা কৰিছিল, পৰিকল্পনা? ৰুদ্ৰসিংহ, শিৱসিংহ, চুকাফা, এজনো নহয়। অপশ্যন নম্বৰ এ হৈছে ৰাইট এনচাৰ। হোৱাট ইজ ট্ৰিটি অফ অসুৰৰ আলি, অসুৰৰ আলি? ঠিক আছে, অসুৰৰ আলি কি চুক্তি আছিল? অপশ্যন নম্বৰ এ, অপশ্যন নম্বৰ বি, অপশ্যন নম্বৰ চি, অপশ্যন নম্বৰ ডি। ঠিক আছে, অপশ্যন নম্বৰ বি হৈছে ৰাইট এনচাৰ। পিচ ট্ৰিটি বিটুইন আহোমছ এণ্ড মোগল। ঠিক আছে, মোগল আৰু আহোমৰ শান্তিৰ চুক্তি হিচাপে গণ্য কৰা হৈছে অসুৰৰ আলি। হু ক্ৰিয়েটেড দ্য পুত অফ বৰফুকন আৰু বৰবৰুৱা? যি দুটা পদ আছিল, সেই পদ দুটাৰ কোনে সৃষ্টি কৰিছিল? প্ৰতাপ সিংহ, ৰুদ্ৰসিংহ, চুকাফা, শিৱসিংহ? অপশ্যন নম্বৰ এ হৈছে ৰাইট এনচাৰ, প্ৰতাপ সিংহ। নেক্সট কুৱেশ্যন, হুইচ আহোম কিং ৱাজ ন'ন এজ দিহিঙীয়া ৰজা? দিহিঙীয়া ৰজা নামে কাক জনা যায়? চুকাফা, চুচেফা, চুডাংফা, চুহুংমুং? চুহুংমুঙক জনা যায়। অপশ্যন নম্বৰ বি। ঠিক আছে, দিহিঙীয়া ৰজা। হুইচ অফ দ্য ফলোয়িং আহোম কিং ডাগ দ্য জয়সাগৰ পুখুৰী মাকৰ স্মৃতিত, জয়মতীৰ স্মৃতিত কোনজন ৰজাই কৰিছিল, খান্দিছিল? শিৱসিংহ, ৰুদ্ৰসিংহ, গদাপাণি নে জয়ধ্বজসিংহ? অপশ্যন বি হৈছে ৰুদ্ৰসিংহই মাকৰ স্মৃতিত জয়সাগৰ পুখুৰী খান্দিছিল। হু ৱাজ দ্য ফাৰ্ষ্ট বৰফুকন অফ আহোম কিংডম? বৰফুকন কোন হৈছিল প্ৰথমজন বৰফুকন? বদন চন্দ্ৰ বৰফুকন, লাচিত বৰফুকন, লাঙি পানেজীয়া বৰফুকন নে জেউতী বৰফুকন? ঠিক আছে, অপশ্যন নম্বৰ চি হৈছে ৰাইট এনচাৰ। লাচিত বৰফুকন কিন্তু নহয়, পিছত হৈছে লাঙি পানেজীয়া বৰফুকনেই প্ৰথম এই পদৰ ব্যক্তি আছিল। The rule of Ahom Kingdom ended with the invasion A, B, C, D. Portuguese, British, Bengal, Burmese. Right answer. Ahoms ruled Assam for how many years? কিমান বছৰ ৰাজত্ব কৰিছিল? সকলোৱে জানো 200 বছৰ। নহয় বন্ধুসকল, 200 বছৰ কোনো কাৰণেই নহয়, 200 বছৰ ইংৰাজীয়ে কৰিছিল। 600 বছৰ আটাইতকৈ দীঘলীয়া শাসন তেওঁলোকে কৰিছিল আহোমসকলে। 600 বছৰ হৈছে ইয়াৰ ৰাইট এনচাৰ। ঠিক আছে, নেক্সট কুৱেশ্যন, হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ আহোম কিংডম? কোনজন আছিল? জয়ধ্বজ সিংহ, পুৰন্দৰ সিংহ? শাসন কোনে কৰিছিল? শেষ শাসন কৰিছিল আহোম ৰজা পুৰন্দৰ সিংহ। পাইক যি পদ্ধতি, সেই পদ্ধতি কোনে প্ৰথমে ইন্ট্ৰডিউচ কৰিছিল? লাচিত বৰফুকন, চুকাফা, মোমাই তামুলী বৰুৱা নে পুৰন্দৰ সিংহ? মোমাই তামুলী বৰবৰুৱাই পাইক পদ্ধতিৰ পাতনি মেলিছিল। ৰংঘৰ বা ৰিবুইল্ড। ঠিক আছে, পুনৰ নিৰ্মাণ ৰংঘৰ কোনে কৰিছিল? ইটাৰে ৰুদ্ৰসিংহ, শিৱসিংহ, চুকাফা? প্ৰমত্ত সিংহ আছিল ৰাইট এনচাৰ। নেক্সট কুৱেশ্যন আহিছোঁ, হুইচ ওৱান ৱাজ দ্য কেপিটেল অফ কছাৰী কিংডম? ঠিক আছে, কোনখন ৰাজধানী হয়? ডিমাপুৰ হয়, গোলাঘাট হয়, গড়গাঁও নে ৰংপুৰ? ডিমাপুৰ হৈছে ৰাইট এনচাৰ। নেক্সট কুৱেশ্যন, ধোদৰ আলি। ঠিক আছে, ধোদৰ আলি কাৰ দিনত হৈছিল? গদাধৰ সিংহৰ দিনত, ৰুদ্ৰসিংহ, প্ৰমত্ত সিংহ? অপশ্যন নম্বৰ এ হৈছে ৰাইট এনচাৰ। ঠিক আছে, নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট ফেজ অফ মোৱামৰীয়া ৰেবেলিয়ন ৱাজ ষ্টাৰ্টেড ইন কিমান চনত? মোৱামৰীয়া যে বিদ্ৰোহ হৈছিল, সেই বিদ্ৰোহ কিমান চনত আৰম্ভ হৈছিল? অপশ্যন নম্বৰ বি হৈছে ৰাইট এনচাৰ। নেক্সট কুৱেশ্যন, ডিউৰিং হুইচ আহোম কিংডম দ্য চৰাইঘাট বেটেল ৱাজ এণ্ডেড উইথ ডিচিচিভ উইন অভাৰ মোগল? চক্ৰধৰ সিংহ, গুদিত্ব সিংহ, প্ৰতাপ
জয়ধ্বজ কোনখন উদিত সিংহৰ দিনত নেক্সট কুৱেশ্যন হুইচ স্বৰ্গদেউ শিফটেড কেপিটেল অফ আহোম কিংডম ফ্ৰম গড়গাঁও টু ৰংপুৰ কোনে গড়গাঁৱৰ পৰা কোনে কৈছিল অপশ্যন নম্বৰ ডি ৰুদ্ৰসিংহ হুইচ আহোম কুইন বুইল্ড দ্য শিৱদৌল ইন শিৱসাগৰ শিৱদৌল কোনে নিৰ্মাণ কৰিছিল কোনগৰাকী ৰাণীয়ে মূলাগা ভুৰুৱা কুলেশ্বৰী অম্বিকা প্ৰণায়নী অপশ্যন নম্বৰ বি কুলেশ্বৰী নেক্সট কুৱেশ্যন হৈছে নামদাং শিলৰ সাঁকো ঠিক আছে নামদাং শিলৰ সাঁকো ৰুদ্ৰসিংহৰ নিৰ্মাণ হৈছিল অপশ্যন নম্বৰ বি হৈছে ৰাইট এনচাৰ Name the Mughal general who took possession of the Ahom capital Gurgaon in 1662 ঠিক আছে 1662 Mirzumla is the right answer option number C Mirzumla ঠিক আছে next question Itakuli run কাকাৰ মাজত হৈছিল মুঘলৰ লগত Itakuli run সকলোৱে জানো আহোম ৰাজাৰ লগতে হৈছিল ৰজাজনৰ নাম হৈছে গদাধৰ সিংহ is the right answer গদাধৰ সিংহ next question Kamata princess Rajani was offered to which Ahom king as a peace treaty ঠিক আছে option number A B C D option number B হৈছে right answer কোনে কুৰাংগানয়নী বিয়া পাতিছিল কোনজন আহোম ৰাজা ঠিক আছে option number B C শিৱ প্ৰতাপ জয়ধ্বজ এজন নহয় ৰাজেশ্বৰ সিংহ বিয়া পাতিছিল question বৰফুকন wealth from the following community বৰফুকন ঠিক আছে বৰফুকন কোনটো কমিউনিটি পৰে কছাৰী চুতীয়া মেছ নে আহোম আহোম হৈছে তেওঁৰ কমিউনিটি What was the shape of coins যি মুদ্ৰাৰ যি কইন্স আছিল আহোমৰ দিনত কেনেকুৱা আছিল অক্টিজেনেল সাৰ্কুলাৰ স্কোয়াৰ প্ৰায় ঘূৰণীয়া ঠিক আছে আপোনাৰ পৰা আছে ৰাইট Hiladri Ipam was signed by Ahom Mughal commander আৰু কোনজন কমান্ডাৰৰ লগত হৈছিল সেনাপতিৰ লগত নাম সিংহ আবু বকৰ আৰু জিডি অপশ্যন নম্বৰ এ হৈছে মিৰ্জুমলা ও was known as নৰনাৰায়ণ তাক জনা যায় তেওঁ নিকনেম কৰিছিল মনত ৰাখিব লাইক লেছাই মল্লদেৱ ইয়াৰ ওপৰত এটা ৰচি হৈছে মল্লদেৱী পিছতে নৰনাৰায়ণ হিচাপে ৰাজত্ব আগবঢ়াইছিল মল্লদেৱ নৰনাৰায়ণ একো এটা টাইটেল নৰনাৰায়ণ মল্লদেৱে তেতিয়া কোনটো চনত নৰনাৰায়ণ উপাধিটো গ্ৰহণ কৰিছিল এ বি চি ডি ঠিক আছে অপশ্যন বি হৈছে ৰাইট এনচাৰ 1840 Which Shutia king established Sotia as second capital of Shutia king? Shutia সকলৰ দ্বিতীয় ৰাজধানী কোনজন ৰজাই কৰিছিল সদিয়াত সত্যনাৰায়ণ বীৰবল ৰত্নধৰ পাল পৰাজন অপশ্যন নম্বৰ সি হৈছে ৰাইট এনচাৰ ৰত্নধৰ পাল Who had designed the pike system in Ahom kingdom? কোনে ডিজাইন কৰিছিল মুমাই তামুলী বৰবৰুৱাই পাইক সিস্টেমটো ডিজাইন কৰিছিল অপশ্যন নম্বৰ বি Who had led Mughal army the battle of Horaigan মুঘলৰ যি সৈন্য কোনে প্ৰতিনিধিত্ব কৰিছিল সকলোৱে জানো ৰাম সিংহ প্ৰথমজন ৰাম সিংহই প্ৰতিনিধিত্ব কৰিছিল অপশ্যন নম্বৰ চি হৈ গ'ল ৰাইট আনসাৰ Which year শ্ৰীমন্ত শংকৰদেৱ was born কিমান চনত 1568 চনত তেখেতৰ মৃত্যু হৈছিল শ্ৰীমন্ত শংকৰদেৱ নেক্সট যি ডাইনেষ্টি হয় সেই ডাইনেষ্টি কোনে এষ্টাব্লিছ কৰিছিল জয়মতী নৰনাৰায়ণ বীৰবলে নে চলাস্তম্ভ অপশ্যন নম্বৰ 3 হৈছে ৰাইট আনসাৰ কোনটো চনত নেশ্যনেল গেম অসমত অনুষ্ঠিত হৈছিল 2010 7 5 1990 চনত অপশ্যন নম্বৰ 2 হৈছে ৰাইট আনসাৰ ঠিক আছে In which year capital of Assam shifted Shillong to Dispur? Shillongৰ পৰা কোনটো বছৰ অসমৰ ৰাজধানী দিছপুৰলৈ অনা হৈছিল কোনটো চনত অপশ্যন নম্বৰ 1 হৈছে 1971 চনত ঠিক আছে How many national park in the Assam কিমানখন নেশ্যনেল পাৰ্ক আছে 4খন 5খন 6খন নে 9খন 5খন আছে নেশ্যনেল পাৰ্ক অসমত 50 নম্বৰ কুৱেশ্যনটো আহিছো নৰনাৰায়ণ সেতু কানেক্টছ পঞ্চতন্ত্ৰ টাউন উইথ হুইচ প্লেচ মানে পঞ্চতন্ত্ৰ কোনখন ঠাইৰ লগত সংযোগ কৰা হৈছে ডিব্ৰুগড় কৰিয়াগড় লখিমপুৰ যোগীঘোপা কুৱেশ্যন হৈছে The state anthem O More Apunar Day first time established in the Assamese magazine name ইয়াতে তলত নাম কিটা দি দিয়া হৈছে কোনটো ৰাইট আনসাৰ হয় আমালৈ লিখক
অপশ্যন নম্বৰ এ 1 অৰুণোত্তৰ সুৰভি বাঁহী জোনাকী কোনটো ৰাইট এনসাৰ আপোনালোকে আমালৈ লিখি পঠিয়াওক থ্যাংক ইউ থ্যাংকস ফৰ ওয়াচিং ভিজিট এগেইন ওকে বাই আজিলৈ ইমানেই আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেন্ট কৰিবলৈ নাপাহৰিব লগতে ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব অল অপশ্যনটো সিলেক্ট কৰি ধন্যবাদ